Dear students, আজি মই তোমালোকক এটা সাধু কম। সাধুটোৰ নাম তোমালোকে ক'বা। এজন ইয়ং বয় আছিলে। ইয়ং বয়জনৰ নাম আছিলে টম। তেওঁ বৰ সাহসী আছিলে। তেওঁ সদায় এটা সপোন দেখি আছিলে। সপোনটো কি আছিলে? তেওঁ ক'ৰবাত যদি ধনৰ টোপোলা পায় তেতিয়া খান্দি উলিয়াই লৈ আহিলে তেওঁ ৰজা হৈ যাব, ঢেৰ ধন পাব। তেওঁ সদায় সপোন আছিল এটা ভূত বাংলাত গৈ তেওঁ এটা ধনৰ বাকচ পালে তেওঁ বাচি গ'ল আৰু সদায় সেইটোৱে সপোন আছিল। তেওঁৰ এজন ফ্ৰেণ্ড আছিলে, হিজ ফ্ৰেণ্ড হাক। নিশ্চয় তোমালোকে বুজি পাইছা যিটো সাধু মই ক'বলৈ গৈ আছোঁ। ঠিক আছে, তেওঁৰ ফ্ৰেণ্ড হাকক তেওঁ ক'লে, এটা প্লেন কৰিলে, হাণ্টেড হাউচ যাম ছেটাৰডে ইভিনিং। শনিবাৰে আবেলি তেওঁলোকে হাণ্টেড হাউচ মিনছ ভূত বাংলা, মানে আগৰ কিছুমান ঘৰ আছিলে, ডাঙৰ ডাঙৰ ঘৰবোৰ যিবোৰ সেইবোৰ পৰি থাকে, মানুহ নাথাকে, হাবি চাবি গজি তাতে আৰু থাকি যায়। আৰু তাত মানুহ নাথাকিলে ভূত থাকে বুলি কওঁ আমি। চ' ভূত তোমালোকে নিশ্চয় শুনিছা, ভয় লাগেনে ভূতলৈ? ঘোষ্ট মিনছ ভূত। চ' সেইটোৱে ভূত বাংলা। আৰু তাতে আগৰ মানুহবোৰে কি কৰে, ডাঙৰ ডাঙৰ বাকচত সোণ, ৰূপ আৰু সোণৰ পইচা চব পুতি থৈ দিয়ে। আৰু এতিয়া টমে সেই চিন্তাটো মাথা মাৰি আছে, যদি তেনেকুৱা এটা ভূত বাংলাত গৈ আমি হাণ্টেড হাউচত গৈ আমি এটা ট্ৰেজাৰ পাই যাওঁ তেতিয়া আমি বনি যাম আৰু। চ' তেওঁৰ ফ্ৰেণ্ড হাকক কৈছে, আমি শনিবাৰে আবেলি হাণ্টেড হাউচ যাম। এইটো তেওঁলোকে সিদ্ধান্ত কৰিলে। দুয়োজনে এটুকুৰা জেগাৰ পালেগৈ আৰু তাত এটা ভঙা চিঙা উৱলি যোৱা ঘৰ আছে। তেতিয়া হাকে কৈছে, মানে টমেহে হাকক লগ ধৰিছিলে, হাকে কৈছে, মই কিন্তু ভূত বাংলা বিচাৰি নাপাওঁগৈ দেই, মোৰ বিৰাট ভয় লাগিছে। আই এম এফ্ৰেইড, মোৰ বিৰাট ভয় লাগিছে, মই ভূত বাংলা বিচাৰি পাবগৈ নোৱাৰিম, হাকে কৈছে। তেতিয়া টমে কৈছে, একো নাই, আহা টম, মাছ জাতিৰ আগত কেতিয়াও ভূত নাহে। টমে সাহস দিছে, তাক আৰু পইচাই লাগে ন, পইচা লাগে যেতিয়া যেনে তেনে হাকক নিছে আৰু। মাছ জাতিৰ আগত ভূত কেতিয়াও নাহে। ঘোষ্ট ডু নট কাম, ঘোষ্ট ডু নট কাম, ঘোষ্ট নাহে বিফ'ৰ মিড নাইট। মিড নাইট মিনছ দুপৰ ৰাতি। বিফ'ৰ আগত, দুপৰ ৰাতিৰ আগত, বিফ'ৰ মিড নাইট, বিফ'ৰ মিড নাইট। ঘোষ্ট ডু নট কাম, কাম মিনছ অহা, ঘোষ্ট নাহে, দুপৰ নিশাৰ আগত কেতিয়াও ভূত নাহে, এনেকৈ সাহস দিছে। উই উড নট বি দেয়াৰ দি হোল নাইট, আমিতো গোটেই ৰাতি নাথাকোঁ তাত। মানে তেওঁলোক শনিবাৰে আবেলি গৈছে, ৰাতি 12 বজাৰ আগত তেওঁলোক কাম কৰি আহি পাই যাবহি, গোটেই ৰাতিটো নাথাকোঁ। চ' তেনেকৈ টমে হাকক অলপমান সাহস দিছে, দি দুয়ো গৈছে আৰু। ঠিক আছে, তাৰপিছত কি হ'ল চাওঁ আহা। আৰু দুয়ো হাতত অস্ত্ৰ শস্ত্ৰ লৈ গ'ল, কুঠাৰ আৰু এখন বেলচা লৈ গ'ল। এণ্ড স্পেড মিনছ বেলচা বা কোৰ ক'ব পাৰোঁ। দুয়ো হাতত অস্ত্ৰ শস্ত্ৰ লৈ গ'ল আৰু ঘৰটোৰ ভিতৰত সোমাই তেওঁলোকে খান্দিবলৈ ধৰিলে। দে মিনছ তেওঁলোকে কি আৰম্ভ কৰিলে? ডিংগিং। তেওঁলোকে খান্দি আছে, খন্দাটো তেওঁলোকে আৰম্ভ কৰি দিলে। আৰু খান্দি থাকোঁতে তেওঁলোকৰ ভাগৰ লাগিল, অলপ সময় ৰৈ দিলে। তেনেকুৱাতে তেওঁলোকে এটা বাহিৰৰ পৰা ডাঙৰ শব্দ শুনিলে আৰু সেই শব্দটো শুনি তেওঁলোকে ভয় খাই গ'ল, চক খালে। এনেও ভয় লাগিয়ে আছে, ভূতৰ কাৰণে চিন্তা কৰি আছে, হাকৰটো ভয়ে, টমে সাহস দি নিছে নহয় জানো। তেতিয়া তেওঁলোকে তাতে কুঠাৰ চুঠাৰ পেলাই আৰু বেলচাও পেলালে, চিধা দৌৰ মাৰিলে ঘৰটোৰ ষ্টেপত উঠি তেওঁলোক ফাৰ্ষ্ট ফ্ল'ৰ পালেগৈ। মানে ঘৰটোৰ মানে যিটো প্ৰথমে উঠা সেই মাটিডোখৰ গ্ৰাউণ্ড ফ্ল'ৰ, আৰু ষ্টেপেদি উঠি প্ৰথম যিটো ৰুম পোৱা সেইটোৱে ফাৰ্ষ্ট ফ্ল'ৰ, তাত উঠিলেগৈ। টম এণ্ড হাক দুয়ো ফাৰ্ষ্ট ফ্ল'ৰত উঠিলে। উঠি তেওঁলোকে এটা বিন্ধায়েদি চাই আছে, থ্ৰ' এ হোল, এটা বিন্ধায়েদি তেওঁলোকে চাই আছে ওপৰৰ পৰা। তেওঁলোকে দেখিছে গ্ৰাউণ্ড ফ্ল'ৰত দুজন মানুহ সোমাই আহিছে ৰুমটোত, আৰু দুইজনে তাত থকা
তেওঁলোকে পেলাই থৈ যোৱা কুঠাৰ আৰু বেলচালৈ খান্দিবলৈ লাগিব। তেওঁলোকে ওপৰৰ পৰা দেখি আছে মানুহ দুজন কেনেকুৱা জানা, এজন ওখ আৰু সেইজনক চোৰ বুলি ভালকৈ চিনি পায়। তেওঁৰ নাম জো, হয়নে? মনত পৰিছে? আৰু আনজন চাপৰ, তেওঁ অলপ পংগু বুলি। লেম মিন্স মানে অলপ পংগু হয়। চবাত দিয়া কি হ'ল, এতিয়া দুইজনে খান্দিবলৈ লাগি গ'ল আৰু খান্দি তেওঁলোকে সেই গ'ল্ডৰ কইন্সবিলাক পাই গ'ল, ট্ৰেজাৰটো পাই গ'লত দুইজনে জয়ী হ'লোঁ বুলি চিঞৰি দিলে ফূৰ্তিতে। বহুত ভাল পালে, আমি জয়ী হ'লোঁ আৰু সোণৰ বাকচ পাই গৈছে ধেমালি। এওঁলোক এনেই গ'ল, টম এণ্ড জো এনেই গ'ল, ওপৰ পৰা চাই আছে। কৈছে নিজকে আৰু এটা ডাঙৰ কাম কৰিলোঁ আমি। জয়ে কৈছে তেওঁৰ ফ্ৰেণ্ডজনক যে বক্সটো ইয়াত কোনে পুতিছিলে? তেতিয়া ফ্ৰেণ্ডজনে কৈছে বক্সটো কোনে পুতিছিলে বাদ দিয়া, এই পিকেক্স এণ্ড স্পেডখন কোনে পেলাই থৈ গৈছিলে, কুঠাৰ আৰু বেলচাখন কোনে পেলাই থৈ গৈছিলে সেইটো চিন্তা কৰা। তেওঁলোকে কৈছে যে নিশ্চয় আমি ইয়াত আহি পোৱাৰ আগত নিশ্চয় কোনোবা আহিছিলে আৰু যোনে এই ৰুমটোত এই কুঠাৰখন আৰু বেলচাখন পেলাই থৈ গৈছিলে তেওঁলোক নিশ্চয় ফাৰ্ষ্ট ফ্ল'ৰতে আছে। সিহঁতক চাই আহোঁ, এনেকৈ জয়ে তেওঁৰ ফ্ৰেণ্ডক কৈছে, তেওঁৰ লগৰজনক কৈছে। তেতিয়া জো ষ্টেপত উঠিবলৈ লৈছে ফাৰ্ষ্ট ফ্ল'ৰলৈ যাবৰ কাৰণে। আৰু যেতিয়াই ওপৰৰ পৰা টম আৰু হাকে দেখিছে যে ষ্টেপেদি উঠি আহিলে নহয় চোৰটো, কি হ'ব এতিয়া? ভয়তে কপি সিহঁতৰ কি হৈছে, তেজবিলাক গোট মাৰি গৈছে, ভয়ত চেঁচা পৰি গৈছে, ইমান ভয় খাইছে। আৰু তেনেকুৱাতে কি হ'ল, লাহেকৈ ষ্টেপটো ভাগি থাকিল আৰু জো আহি টুবলুংকৈ তলত পৰি পৰিলে। তেতিয়া টম এণ্ড হাকে বৰ ভাল পাইছে আৰু ন। আৰু জয়ে কি কৰিলে, লাহেকৈ উঠি সেই ট্ৰেজাৰটো এখন কাপোৰেৰে তেওঁলোকে ব্লেংকেট এখনেৰে মেৰিয়াই তেওঁলোকৰ বাহুত লৈ তেওঁলোক তাৰ পৰা গুচি গ'ল। আৰু তেওঁলোক যোৱাৰ লগে লগে ওপৰৰ পৰা কি হৈছে, কোন আহিছে নামি? টম এণ্ড হাক নামি আহিল। টম এণ্ড হাক ৰান ডাউন ষ্টেয়াৰ্ছ, তললৈ টম এণ্ড হাক নামি আহিল। আৰু তেতিয়াই কৈছে যে ভগৱানক তেওঁলোকে ধন্যবাদ দিছে, আজি কথমপিহে বাচিলোঁ। থেংক গড উই হেড এ নৰো এস্কেপ। ভগৱানক ধন্যবাদ দিছে, নৰো এস্কেপ, কথমপি ৰক্ষা কৰা। তেতিয়া টমে কৈছে যে দেখিছা, মই কৈছিলোঁ নে হাণ্টেড হাউচবিলাকতে কি থাকে, ট্ৰেজাৰবোৰ থাকে, এতিয়া দেখিলে। হাকে কৈছে যে কি হ'ল, ট্ৰেজাৰটো হ'ল কি? আমিতো এইটো বিচাৰি আহিছিলোঁ, ইয়াত যে নাই। সিহঁতে আমি অনা পিকেক্স এণ্ড স্পেডে খান্দি লৈ গুচি গ'ল, আমি হেৰুৱাই পেলালোঁ। এনেকৈ হাকে ভোৰ ভৰাইছে, ইমান কষ্ট কৰি আহিলোঁ মেলিলোঁ, লোকে লৈ গুচি গ'ল। অস্ত্ৰ শস্ত্ৰ সিহঁতে আনিছে। ব্ৰাম্বল মিন্স ভোৰ ভৰাইছে। তেতিয়া টমে কৈছে হাকক যে আমি বেলেগ এঠাইত, আমি বেলেগ হাণ্টেড হাউচত যাম, ট্ৰেজাৰ বিচাৰি আনিম, তুমি চিন্তা কৰি নাথাকিবা। এনেকৈ আমি সাধুটো শুনিলোঁ। আৰু এই সাধুটোৰ পৰা তোমালোকে কুৱেশ্যন এনচাৰবিলাক কৰিব লাগিব। সদায় ইংলিছৰ কুৱেশ্যন এনচাৰ মুখস্থ কৰাটো চিন্তা নকৰিবা। যেনেকৈ সাধুৰ আকাৰত এইটো জানিলোঁ, যেনেকৈ এটা দুটা ইংলিছ ৱৰ্ড আমি গম পাইছোঁ, তেনেকৈ লেচনটো পঢ়িম মই। আৰু ইংলিছ ৱৰ্ড তোমালোকে শুনিবা, শুনি কুৱেশ্যনটো কেনেকৈ সোধে, এনচাৰ কেনেকৈ নিজে বনাব পাৰা, মই ইয়াৰ পিছৰ ভিডিঅ'ত দিম। তোমালোকে ছাবস্ক্ৰাইব কৰি থ'বা চেনেলটো, কমেণ্টত জনাবা কেনেকুৱা পাইছা সাধুটো। এনেকৈ সাধুৰ আকাৰত যদি ইংলিছ শিকি নিজে কুৱেশ্যন এনচাৰ বনাবলৈ চেষ্টা কৰা, গ্ৰামাৰখিনিও মাজে মাজে লৈ যাম, চাবা, দুটামান প্ৰশ্ন কৰি চাবা। তোমালোক যিহেতু সৰু হৈ আছে, ক্লাছ 6ৰ ষ্টুডেণ্টক মই কৈছোঁ, যিহেতু সৰু হৈ আছে, তোমালোকে এতিয়াৰ পৰা আৰম্ভ কৰা আৰু মুখস্থ কৰিলে কিন্তু পস্তাবা। তেতিয়া কেতিয়াও ইংলিছৰ এক্সাম তোমালোকে ভাল কৰিব নোৱাৰিবা। লগত গ্ৰামাৰ যাব, সৰু সৰু কুৱেশ্যন এনচাৰ বনাবা নিজে। ইয়াৰ পিছত চাবাচোন তোমালোক কেনেকৈ কৃতকাৰ্য হোৱা। চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা। মই নেক্সট ভিডিঅ'ত আমি সুন্দৰকৈ কুৱেশ্যন এনচাৰৰ বিষয়ে পাতিম আৰু লেচনটোও পঢ়িম, ঠিক আছে? নেক্সট ভিডিঅ'ত লগ পাম। থেংক ইউ।